মই আছো বৰ্তমান এজন বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, সকলোৱে সমাজৰ এজন জনপ্ৰিয় ব্যক্তি। তেখেতে প্ৰত্যেকটো সময়তে সমাজৰ বিভিন্ন কামত নিজকে আত্মনিয়োগ কৰি সমাজৰ উন্নয়নৰ হকে সাংগঠনিক দিশত আৰু বিভিন্ন মানৱৰ উন্নয়নৰ হকে কাম কৰি আহিছে। আৰু তেখেতৰ লগত মই কথা পাতিম, যিহেতু সাম্প্ৰতিক সময়ত বিভিন্ন অসমত সমস্যা দেখা দিছে আৰু বৰ্তমান চৰকাৰখনে যি শাসনাধিষ্ঠিত চৰকাৰ, তেওঁলোকে বিভিন্ন আঁচনিৰ যোগেদি অসমখন উন্নয়নৰ ঢাকঢোল বজাই গোটেই জনমানসত এটা প্ৰতিপন্ন নিয়াৰ যি ব্যৱস্থা কৰিছে, গোটেই ব্যৱস্থাটোৰ কথা তেখেতৰ পৰা জানিব বিচাৰিম যে তেখেতৰ অনুভৱটো কি হ'ব। আপোনাক নমস্কাৰ জনাইছো। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম শ্ৰী গৌতম হাতীমুৰীয়া। আপোনাক এটা কথা আমি জানিব বিচাৰিম যে আপুনি জানে যে বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰে সমগ্ৰ অসমতে এটা আঁচনিৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। এই আঁচনিৰ যোগেদি তেওঁলোকে ভোট বেংক তৈয়াৰ কৰা এটা পৰিকল্পনাও কৰিছে। গতিকে বৰ্তমান সময়ত তেওঁলোকে উন্নয়নৰ ঢাকঢোল বজাই আঁচনিৰ যোগেদি মানুহক কিনাৰ এটা যি ভোট বেংক তৈয়াৰ কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন আপুনি সুধিছে মোক, আৰু মই এই প্ৰশ্নটোৰ উত্তৰটো দি মই ভাল পাম। আজি বৰ্তমান বিজেপি দলটোৱে শাসনাধিষ্ঠ যিখন চৰকাৰ, এই চৰকাৰখনে বিশেষকে আঁচনিৰ জৰিয়তে মহিলাসকলক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত যেনেধৰণে তেওঁলোকে আঁচনি প্ৰয়োভৰে আৰু তেওঁলোকে এই অৰুণোদয় হওক বা বিভিন্ন ধৰণৰ আঁচনি বিশেষকে মহিলাসকলক, সমাজত বসবাস কৰা মহিলাসকলক আকৰ্ষিত কৰিবৰ বাবে তেওঁলোকক কৰ্ম সংস্কৃতিৰ পৰা আঁতৰাই ৰাখি এক আঁচনিৰ জৰিয়তে তেওঁলোকক যি ভোট বেংকৰ তেওঁলোকৰ মহিলাসকলক ভোট বেংকৰ বাবে যি ব্যৱহাৰ কৰিছে, এইটো এটা অতি লজ্জাজনক এটা কথা। আৰু বিশেষকে এখন সমাজ বা আজি এখন সমাজ, প্ৰথম কথা হ'ল এই সমাজখনৰ আঁচনিৰ জৰিয়তে যদি আমি সমাজখনক পৰিচালিত কৰিব বিচাৰো, তেতিয়াহ'লে এইটো ভুল কথা চিন্তা কৰিছে। সমাজখনক এটা বেয়া মেছেজ দিছে, কাৰণ যিকোনো সমাজ এখন যদি কৰ্ম সংস্কৃতিৰ প্ৰতি যদি আকৰ্ষিত নহয়, সেই সমাজখন কিন্তু আপুনি চাব ভৱিষ্যতত কিন্তু সেই সমাজখন এলেহুৱা প্ৰবৃত্তিৰ মানুহৰ তাত সৃষ্টি হ'ব। সেয়েহে মই ভাবোঁ এই চৰকাৰখনে আঁচনিৰ যোগেদি নহয় পিনি তেওঁলোকে কৰ্ম সংস্কৃতি যদি এমপ্লয়মেণ্টৰ যোগেদি, উদ্যোগীকৰণৰ যোগেদি যাতে সমাজখনক উন্নতিৰ দিশে যাতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে গুৰু ভূমিকা গ্ৰহণ কৰে। আৰু এটা কথা, ইমান যদি উন্নয়ন হৈছে, ইমান যদি গোটেই দেশখন অগ্ৰগতি হৈছে, তাৰ মাজতো আজি বহুত হাজাৰ লোকে কংগ্ৰেছত যোগদান কৰিছে। বিজেপিয়ে যদি ইমান উন্নয়ন কৰিছে, তেতিয়াহ'লে মানুহবিলাকেতো বিজেপিত যোগদান কৰিব নালাগিছিল। এই ক্ষেত্ৰত আপুনি কি কয়? উন্নয়ন, এই যে উন্নয়ন বুলি যে আমি কৈ আছো, এই উন্নয়ন ৰাইজে কিহৰ উন্নয়ন দেখিছে? ৰাইজে উন্নয়ন দেখিছে ফ্লাইঅভাৰ, ৰাইজে উন্নয়ন দেখিছে বৃহৎ পুঁজিপতি যিবিলাক গোষ্ঠী, আদানী, ৰিলায়েন্স, এই গোষ্ঠীবিলাকক যিবিলাক প্ৰাইভেট খণ্ডত যিবিলাক উদ্যোগ আছিলে, জাগিৰোড আপুনি পেপাৰ মিলৰ পৰা লৈ, কাছৰ পেপাৰ মিলৰ পৰা লৈ পিনি যিবিলাক উদ্যোগ আছিলে ব্যক্তিগত প্ৰাইভেট আমাৰ চৰকাৰী খণ্ডত, পাব্লিক ছেক্টৰত যিবিলাক উদ্যোগ আছিলে, এই উদ্যোগবিলাক কি কৰিলে এখন চৰকাৰে? বৃহৎ পুঁজিপতি গোষ্ঠীক একেবাৰে কম আপোনাৰ এটা কম টকাত তেওঁলোকে এই উদ্যোগবিলাক লিজত দিলে। উন্নয়ন হৈছে আমাৰ ফ্লাইঅভাৰত উন্নয়ন হৈছে, ঠিক আছে। উন্নয়ন গাঁৱৰ ৰাস্তাত হোৱা নাই। উন্নয়ন আপোনালোকে দেখা পাব ক'ত? এই হাইৱেত উন্নয়ন দেখিব, আপোনাৰ পকা পথ দেখিব। আৰু এই 400 কিলোমিটাৰ শিৱসাগৰৰ পৰা আপুনি মৰাণৰ পৰা, বিশেষকৈ আমি যিহেতু এতিয়া মামৰা সমষ্টিত আছো, মামৰা সমষ্টিৰ কেন্দ্ৰবিন্দু আপোনাৰ কেন্দ্ৰস্থল হৈছে আপোনাৰ মৰাণ চহৰখন। এই মৰাণ চহৰৰ পৰা যদি আপুনি গুৱাহাটীলৈকে যাত্ৰা কৰে, এই যাত্ৰাটো আপোনাৰ 400 কিলোমিটাৰ যাত্ৰা হ'ব। এই 400 কিলোমিটাৰ যাত্ৰাৰ পথত আপুনি প্ৰায় 30খন ফ্লাইঅভাৰ আপুনি পাব। 30খন ফ্লাইঅভাৰ, এখন ফ্লাইঅভাৰৰ কাৰণে চৰকাৰখনে আবণ্টন কৰিছে প্ৰায় 100 কোটি টকা। আপুনি 30খন ফ্লাইঅভাৰ ইনটু 100 কোটি কৰি লওক। ইমান হাজাৰ কোটি টকা যি তেওঁলোকে নিৱেশ কৰিছে, কিহৰ ওপৰত কৰিছে? ফ্লাইঅভাৰৰ ওপৰত। কিয় কৰিছে? তাতো এটা ৰহস্যৰ আৱৰ্তত আছে। কিন্তু তেওঁলোকে গাঁও অঞ্চলৰ যিসকল আনএমপ্লয়মেণ্ট ইয়থ আছে, যিসকল মহিলা আছে, এই মহিলাসকলক বিশেষকে উদ্যোগীকৰণ কৰাৰ ক্ষেত্ৰত
পুৰুষসকলক ডেকা গাভৰুসকলক উদ্যোগীকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কি পদক্ষেপ লৈছে এইটোহে হৈছে আমাৰ মূল বিষয়বস্তু। তেতিয়াহ'লে ডেভেলপমেণ্ট হ'ব লাগিব গাঁও অঞ্চলবিলাকত। যেতিয়া গাঁও অঞ্চলত ডেভেলপমেণ্ট হ'ব, যেতিয়া নিবনুৱাৰ সমস্যা সমাধান হ'ব, আৰু যেতিয়া শিক্ষকতাৰ হাৰ যেতিয়া গাঁও অঞ্চলত বাঢ়িব, তেতিয়া আমি গম পাম যে অসমখন ডেভেলপমেণ্ট হৈছে, উন্নয়ন হৈছে। আৰু এটা প্ৰশ্ন সুধো, এতিয়া যিটো আপোনাৰ নিৰপেক্ষ হিচাপে আজি ন্যায়িক যিটো ব্যৱস্থা, আজি আপুনি জানে যিকোনো অন্যায় কৰিলে বা দুৰ্নীতি কৰাৰ পিছতো যদি তেওঁ বিজেপিৰ যদি এজন সদস্যও হয়, তেতিয়া কোনো ন্যায়ৰ আওতালৈ অহা নাই। তেনে ক্ষেত্ৰত ন্যায়িক ব্যৱস্থাটো বৰ্তমান চৰকাৰে কেনেধৰণৰ পদক্ষেপ তেওঁলোকে কেনেকে আগুৱাই নিছে? জুবিন গাৰ্গৰ ন্যায়িক যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে ভেঙুচালি কৰিছে। আৰু বিশেষভাৱে জুবিন গাৰ্গদেৱৰ যিটো ইনচিডেণ্ট, তেওঁৰ যি মৃত্যু, এই মৃত্যু ওপৰত ৰাইজে ৰহস্যৰ এক গোন্ধ পাইছে। আৰু যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰত যি সময়ত আছিল, সেই সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামৰ যিটো ব্যৱসায়িক যিটো গোষ্ঠী, এই গোষ্ঠীৰ নিমন্ত্ৰণত তেখেত গৈছিল। আৰু সেই গোষ্ঠীটোৰ লগতে প্ৰত্যক্ষভাৱে আৰু এগৰাকী মহিলা, অসমৰ এগৰাকী মহিলা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু সকলোৱে এই কথাটো জানে সেই মহিলাগৰাকী কোন হয়। কিন্তু সেই বিশেষ মহিলাগৰাকী এক ৰাজনৈতিক ৰক্ষণাবেক্ষণত তেখেত আছে। আৰু তাৰ কাৰণে আজিলৈকে সেই মহিলাগৰাকীক বৰ্তমানলৈকে SITয়ে এতিয়ালৈকে এবাৰো তেখেতক কিন্তু SITৰ অফিচত হাজিৰ হ'বৰ বাবে নটিচ জাৰি কৰা নাই। তাৰ বিপৰীতে জুবিন গাৰ্গ ডাঙৰীয়াই ভঙাগড় মেডিকেল কলেজৰ সন্মুখত তেখেতে য'ত গৈ পিনি পৰঠা পুৰি ৰাইজক খুৱাইছিলে, সেই দোকানীজনক নি পিনি SIT তদন্তৰ আওতালৈ আনিছে। জুবিন গাৰ্গৰ লগত যিসকল ব্যক্তিৰ এক ব্যক্তিগত যি সম্বন্ধ আছিলে, সেই ব্যক্তিগত বন্ধুসকলক SIT টিমে তেওঁলোকক জেৰা কৰিছে, ওপৰা-ওপৰি জেৰা কৰিছে। কিন্তু সেই বিশেষ যিগৰাকী মহিলা, সেই মহিলাগৰাকীক কিন্তু এতিয়ালৈকে কিন্তু এই যিটো SIT যিটো তদন্ত, এই তদন্তৰ আওতাললৈ অনা নাই। সেয়েহে মই ভাবোঁ এই যি ন্যায়িক তদন্ত, এই ন্যায়িক তদন্তটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে নিৰপেক্ষ হিচাপে জুডিচিয়েল ছিষ্টেমটোক তেওঁ হস্তক্ষেপ কৰি জুডিচিয়েল ছিষ্টেমটোৰ ওপৰত হস্তক্ষেপ কৰিছে। আৰু এইটো হৈছে আমাৰ জুডিচিয়েল ছিষ্টেমটোৰ লগত যিসকল জড়িত ব্যক্তি, সেই ব্যক্তিসকলো কিন্তু এই যিটো ৰাজনৈতিক যিটো ৰক্ষণাবেক্ষণ তাত কিন্তু তেওঁলোকেও কিন্তু সমানে সোমাই পৰিছে। সেয়েহে মই ভাবিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ যিহেতু আমি সকলোৱে বিচাৰিছোঁ, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু এই তদন্তৰ ক্ষেত্ৰত অকল SITৰ লগতে সীমাবদ্ধ নকৰি এই তদন্তটোৰ পুৰা সমগ্ৰ প্ৰক্ৰিয়াটো CIDক দিব লাগে। তেতিয়াহে আমি ভাবোঁ তাৰ উচিত তদন্ত হ'ব আৰু দোষীয়ে শাস্তি পাব। আমি বিভিন্ন সময়ত সামাজিক মাধ্যমত হওক আমি দেখোঁ যে জুবিন গাৰ্গে ন্যায় নাপায়। হয়, জুডিচিয়েল যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ ওপৰত আমাৰ জনসাধাৰণৰো আশ্বাসটো নাইকিয়া হৈছে। আৰু প্ৰায়বিলাকে ডাঠিয়ে ক'ব লৈছে যে এই জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়, অৰ্থাৎ বৰ্তমান চৰকাৰে ন্যায় দিব নোৱাৰে। যিহেতু তাৰ পূৰ্বতো আমাৰ জোনমণি ৰাভাৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল, আৰু তেনেকুৱা বহুতো তেনেকুৱা উদাহৰণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।